যোৰহাটৰ নিবাসী সমীৰ ৰয় আমাৰ বহুত ঘনিষ্ঠ এগৰাকী ব্যক্তি, যোৰহাটৰ পুৰণা ঘনিষ্ঠ মিত্ৰ। এতিয়া এটা কথা বৰ ভাল লাগিছে শুনি, আমাৰ নিজৰ ভাষিক ছবিসমূহৰ উত্তৰণৰ কাৰণে আমি সদায় কৈ থাকোঁ, কিন্তু ক'ৰবাত আমাৰ প্ৰচেষ্টাবোৰ ৰৈ যায়। কিন্তু এনেধৰণৰ ব্যক্তিয়ে যেতিয়া নিজৰ উদ্যোগত সম্পূৰ্ণৰূপে নিজাববীয়াকৈ নিজৰ খৰচত কিছু প্ৰচেষ্টা হাতত লয় অসমীয়া ছবি উত্তৰণৰ কাৰণে, প্ৰচাৰৰ কাৰণে, গাঁৱে ভূঞে গৈ অসমীয়া ছবিসমূহৰ বিষয়ে মানুহক অৱগত কৰোৱাৰ ক্ষেত্ৰত তেওঁ যিখিনি প্ৰচেষ্টা লৈছে আমি মানে আটায়ে শলাগ ল'বলগীয়া। আৰু তাৰ লগতে তেওঁ অৰ্কিডটো আমাৰ আজিকালি সকলো ঠাইতে লাগেই নহয়, খুব সুন্দৰ এটা ফুলৰ ব্ৰেণ্ড। সেই অৰ্কিডৰ সংৰক্ষণৰ ক্ষেত্ৰত তাতকৈও ভাল লাগিছে, তেওঁ শিল্পীসকলৰ সন্মানাৰ্থে এজোপা অৰ্কিড তেওঁ সংৰক্ষণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত তেওঁ কৰিছে সেইখিনি কাম। গতিকে মোৰ ফালৰ পৰা সমীৰলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। তেওঁৰ যিখিনি এই খুব সৎ প্ৰচেষ্টা, সেই প্ৰচেষ্টাখিনি সদায় ঈশ্বৰে এনেকৈয়ে ৰাখক তাৰে কামনা কৰিছোঁ। লাগিছে চবৰে ৰেছপন্সটো বিৰাট ভাল আছিলে, ভাল পাইছে যেন লাগিছে সেইকাৰণে। আৰু এই ছবিখন ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে এটা এছেট হ'ব বুলি আমি ভাবেনে? এটা খুব ভাল মেছেজ আছে ছবিখনত। হয়, মোৰ লাগে, মইতো এতিয়া আমাৰ এই ফিল্ম হয়, মইতো কমেই এছেট হিচাপে লাগে। মোৰ লাগিছে যে সকলোৱে সেনেকৈ ভাবিছে যে মই প্ৰথম অসমীয়া ছবি আৰু এটি খুব সুন্দৰ আউটপুট ওলাইছে, কেনে অনুভৱ হৈছে আপোনাৰ? ভাল লাগিছে। মই ইমান বছৰে বম্বেতে কাম কৰি আছিলোঁ, অসমত কেতিয়াও মানে কৰাৰ কথা এনেকৈ মানে ভবাও নাছিলোঁ, মানে নভবাও নহয়, কিন্তু এবাৰে প্ৰথম অসমীয়া চিনেমা আৰু সেইখনে মানে গোটেই অডিয়েঞ্চে খুব আদৰি লৈছে, সেইকাৰণে বিৰাট ভাল লাগিছে। আৰু খুব এটা সুন্দৰ পাৰফেক্ট কাষ্টিং বুলি ক'ব পাৰি। আৰু কাৰণ মোৰ এটা বহুদিনীয়া সপোন আছিলে, সেই সপোনটো বাস্তৱ হ'ল। ইয়াৰ লগে লগে ধৰক এই কথাছবিখন যিহেতু মই এটা ড্ৰাগছ এৱাৰনেছৰ মাধ্যম হিচাপে কৰিছোঁ, গতিকে মই আশা কৰোঁ যে এই ছবিখনেকে আৰু কৰি যেন অসমৰ জনসাধাৰণ আগবাঢ়ি আহে আৰু ড্ৰাগছৰ কিছুমান এটা ৱাৰ ডিক্লেয়াৰ কৰে, মই সেইটোকে মই আশা পাওঁ। হয়, আমি আশাবাদী যে এইখন ছবি অসমীয়া ছবি উদ্যোগৰ এক এছেট হিচাপে পৰিচিত হ'ব। আৰু শুভকামনা, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ সৃষ্টি, আশা কৰিছোঁ অনাগত দিনবোৰত আপুনি আৰু ভালকৈ সৃষ্টি কৰি যাব। নিশ্চয় চেষ্টা কৰিম। একমাত্ৰ লাগে সকলো ৰাইজৰ সহায় সহযোগিতা। সেইকাৰণে আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, ভাল কথাছবি যাতে অকল এইখনে বুলি নহয়, যিকোনো অসমীয়া ভাল কথাছবি যাতে পাব্লিচিটিৰ অভাৱৰ বাবে দৰ্শক নহাকৈ নাথাকে, সেইটোৰ প্ৰতি আপোনালোকেও গুৰুত্ব দিব আৰু ভাল কথাছবিবোৰ ৰাইজৰ মাজলৈ লৈ যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিশ্ৰুতি আজি অসমৰ বিভিন্ন চিত্ৰগৃহৰ লগতে আজি ইলি মাল্টিপ্লেক্সতো হাউচফুল, আৰু এখন খুব বছৰটো এখন খুব সৰ্বাংগ সুন্দৰ ছবি। আৰু আমি গৌৰৱান্বিত যে এইখন ছবিৰ প্ৰযোজক যোৰহাটৰে। আৰু কেনে অনুভৱ আজি যোৰহাটৰ আন চিত্ৰগৃহৰ লগতেও, অসমৰ আন চিত্ৰগৃহৰ লগতেও ইলি মাল্টিপ্লেক্সতো হাউচফুল?